ককা আজি কি তাৰিখ? আজি তাৰিখ হ'ল 15 জুন 2025 ইংৰাজী আৰু অসমীয়াত জেঠৰ 31 তাৰিখ। আজি দমাহী। আজি এটা ভাল তাৰিখ। জেঠৰ দমাহী মানে নেওতা দিয়া তাৰিখ। আজি নেওতা দিব বহুতৰে। নেওতা কিয় দিয়ে ৰে? নেওতা কিয় দিয়ে মানে বহাগত নাইবা জেঠত যিবিলাকৰ বিয়া হৈ গ'ল না, সেই বিয়া হোৱাত কইনা ঘৰত আজি দৰা কইনা বা আলহী কুটুম যাবই, নিমন্ত্ৰণ। এইটো নেওতা দিয়া বুলি কয়। তাত নেওতা দিয়া বুলি বস্তু যোগাৰ কৰিব। দুপক্ষই বা কইনা ঘৰে লাড়ু পিঠা ইত্যাদি বনাব, দৈ চিৰা, মাছ মাংস পনীৰ এনেকৈ খানা যোগাৰ কৰিব। নেওতা একৰ পৰা এশলৈকে নাথাকে? নেওতা মানে 1ৰ পৰা 100লৈকেও ধৰিব পাৰে, যোগ নেওতাও ধৰিব পাৰে, পূৰণ নেওতাও ধৰিব পাৰে। যিখিনি গেল না পহিলে চৰ্বত খাই লৈ গোটেইখিনি মানুহ বহি ল'ব, অলপ জমাব যেনিবা। কেতিয়াবা কইনাই ল'ৰাক নেওতা ধৰিল, নাইবা ল'ৰাই কইনাক নেওতা ধৰিল। বুজিছা? সিহঁতে নেওতা মুখাস্ত কৰিব পাৰিব লাগিব, ক'ব লাগিব। ভুল হ'লে কি হয়? ভুল হ'লে লাজ দিব, লগত যিবিলাকে থাকিব। নেওতা মুখাস্ত নাথাকলি ভুল হ'ব। গতিকে কালি হয়তো সেই নতুন বিয়া কৰা দৰা বা কইনা মনে মনে হ'লেও নেওতা গাইছে, মুখাস্ত কৰি থৈছে। আমিও মুখস্থ কৰিব লাগিব নেওতা? সেইকাৰণে সেই সৰুৰ পৰা LP স্কুলত থাকবাৰ পৰাই নেওতা মুখাস্ত ৰাখিব লাগে। 1ৰ পৰা 100লৈকে ধৰ 8-7-87 কিমান এইকে যদি ঘপকে সুধি ক'ব পাৰিব লাগিব। পূৰণ নেওতা যদি 7ৰ নেওতাখন পূৰণ নেওতাখন কৰিব পাৰিব লাগিব। এনেকৈ অলপ জমনি কৰি সিহঁতে মানে খেলা ধূলা কৰিব। নেওতা তাকে নেওতা দিয়া বুলি কয়। আৰু শেষত গোটেইবিলাক মিলি অলপ ভোজ এটা খাব। বুজি পাইছা? নেওতা দিয়া। আমাৰ গাঁৱতো এইবাৰ বিয়া হৈ গৈছে নহয়। বিয়া হৈ যোৱাবিলাকৰ কইনা ঘৰত আজি আহিব। আহি এতিয়া দুপৰীয়া নেওতা দিব। বুজি পাইছা? এইবাৰ মনত থাকো নেওতা দিয়া মানে কি? নেওতা মানে বৰ কইনাক মাতি আনি খানা লানা ভালকৈ খুৱাই আৰু নেওতা মুখাস্ত মাতবা দিয়ে। যাই পাৰে সি আৰু ভাল, কিছুমানে তাতে আৰু বাজিও মাৰে টকাৰ দি থ'ল যে যাই পাৰে সি এইখিনি পাব। তাহাঁতে ফূৰ্তি কৰিব। বুজি পাইছা? ইয়াৰে নাম জেঠৰ মাহৰ নেওতা বুলি কয়।